ফ্ৰেণ্ডসকল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে অনলাইনৰ পৰা এণ্ড্ৰইড মোবাইলৰ সহায়ত 2024 চনৰ নতুন ভোটাৰ তালিকা কেনেকৈ ডাউনলোড কৰিব লাগে। তো 2024 চনৰ নতুন ভোটাৰ তালিকা ডাউনলোড কৰিবৰ বাবে প্ৰথমে আপোনালোকৰ এণ্ড্ৰইড মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত সাৰ্চ বাৰত আসাম CO এইখিনি লিখি আপোনালোকে সাৰ্চ কৰিব লাগিব। তো সাৰ্চ কৰি দিয়াৰ লগে লগে এনেধৰণে এখন পেজ অপেন হ'ব আৰু এইটো পেজত প্ৰথম যেটো অপচন দেখিবলৈ পাব চিফ ইলেক্টৰেল অফিচাৰ আসাম co.assam.nic.in। তো আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এখন পেজ অপেন হৈ যাব। তো এইটো পেজত অলপ লক্ষ্য কৰিলে চাব তলফালে এটা অপচন দিয়া আছে PDF ইলেক্টৰেল ৰুলছ। তো আপোনালোকে এইটো অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে আৰু এটা পেজ অপেন হৈ যাব। ইয়াতে দুটা অপচন পাব। 2024 ভোটাৰ লিষ্ট ডাউনলোড কৰাৰ বাবে এটা অপচন, এইটো হ'ল প্ৰথম অপচন, আৰু এটা পাব 2023 ভোটাৰ তালিকা ডাউনলোড কৰাৰ বাবে এটা অপচন, এইটো হ'ল সেকেন্ড অপচন। তো যেহেতু ইয়াতে সেকেন্ড অপচনটো বৰ্তমান কাম কৰা নাই সেইবাবে এইটো দেখাব নোৱাৰিম। তো বৰ্তমান 2024 ভোটাৰ তালিকা ডাউনলোড হৈ আছে। তো আপোনালোকে এই 2024 অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এখন পেজ অপেন হৈ যাব। তো ইয়াতে আপোনালোকে ইয়াতে দিয়া ডিটেইলছখিনি ফিল কৰিব লাগিব। তো ইয়াতে প্ৰথম অপচনটো অটোমেটিক ফিল কৰাই থাকিব, ষ্টেটটো ফিল কৰাই থাকিব। তাৰ পিছত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। ডিস্ট্ৰিক্ট ফিল কৰাৰ পিছত তাৰ পিছত অপচন পাব এছেম্বলি কনষ্টিটুৱেঞ্চি, মানে আপোনালোকৰ সমষ্টিৰ নাম। তো ইয়াতে আপোনালোকৰ সমষ্টিৰ নামটো ফিল কৰিব লাগিব। তো আপোনালোকে এনেধৰণে সমষ্টিৰ নামটো ফিল কৰিব। সমষ্টিৰ নামটো ফিল কৰাৰ পিছত তাৰ পিছত অপচন পাব সিলেক্ট লেংগুৱেজ। তো আপোনালোকে এই সিলেক্ট লেংগুৱেজ অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট কৰাৰ বাবে এটাই অপচন পাব ASM। তো আপোনালোকে এইটো অপচন সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত তাৰ পিছত অপচন পাব কেপচা। তো ইয়াতে আপোনালোকে কেপচা কোড দেখিবলৈ পাব। এই কেপচা কোডখিনি আপোনালোকে চাই এইটো বাকচত শুদ্ধভাৱে ফিল কৰি দিব। মই প্ৰথমে কেপচা কোডখিনি ফিল কৰি লৈ আছোঁ। তো এনেধৰণে কেপচাটো ফিল কৰাৰ পিছত তাৰ পিছত আপোনালোকৰ ভোটাৰ তালিকাটো কেনেকৈ ডাউনলোড কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। তলত এটা অপচন পাব আপোনালোকে সাৰ্চ, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সাৰ্চ অপচন শ্ব' কৰিছে। এই সাৰ্চ অপচনত আপোনালোকে আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো ইয়াতে সাৰ্চ কৰিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো ইয়াতে সাৰ্চ কৰি দিয়াৰ লগে লগে তলত আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো শ্ব' কৰিব, লগতে পাৰ্ট নাম্বাৰটো শ্ব' কৰিব। তাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ড্ৰাফ্ট ৰুল যেটো 2024 ভোটাৰ তালিকা ড্ৰাফ্ট ৰুল সেইটো ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড কৰাৰ বাবে আপোনালোকে এই মাজত যেটো অপচন দেখিবলৈ পাইছে ড্ৰাফ্ট ৰুল 2024, ইয়াৰ তলত ডাউনলোড বটন দেখিবলৈ পাইছে। তো আপোনালোকৰ ইয়াৰ পৰা যেটো হয় সেইটো ডাউনলোড কৰাৰ বাবে আপোনালোকে এই বুটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে ডাউনলোড অপচন আহি গৈছে। তো মই ইয়াতে ডাউনলোড অপচনত ক্লিক কৰি দিলোঁ। তো এতিয়া ডাউনলোড হৈ আছে। তো ডাউনলোড হোৱাৰ পিছত আপোনালোকে ওপৰৰ পৰা অলপ স্ক্ৰল টানি দিব। টানি দিয়াৰ পিছত ইয়াতে ডাউনলোড ফাইলটো শ্ব' কৰিব। তো ইয়াতে এই ডাউনলোড ফাইল অপচনত ক্লিক কৰি দিব। ডাউনলোড ফাইলটো অপেন কৰাৰ পিছত আপোনালোকে এনেধৰণে আপোনালোকৰ ভোটাৰ লিষ্টখন চাব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো অৱশ্যে এটা লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।